নমস্কাৰ সকলোকে মই আছো আজি অস্তিত্বৰ চাইল্ড ডেভেলপমেন্ট ইউনিট বা শিশু বিকাশ কেন্দ্ৰত য'ত যিসকল শিশুৰ অটিজম আছে লাৰ্নিং ডিসেবিলিটি আছে হাইপাৰ এক্টিভিটি আছে এটেনশন কম পঢ়া বা লিখাত অসুবিধা হৈ আছে বা সমস্যা হৈ আছে ব্যৱহাৰৰ বা বিহেভিয়াৰ প্ৰবলেম আছে যেনে খং ৰাগ জেদ নিজকে মাৰে বা বেলেগক মাৰে সেই সকল শিশুৰ চিকিৎসা আৰু পৰীক্ষা কৰা হয় আজি মোৰ লগত আছে দুগৰাকী অভিভাৱক তেওঁলোকৰ সন্তান আমাৰ এই অস্তিত্ব চেণ্টাৰত চাইল্ড ডেভেলপমেন্ট ইউনিটত চিকিৎসা লৈ আছে আহকচোন জানো তেওঁলোকৰ কি সমস্যা বৰ্তমান হৈ আছে কি সমস্যাৰ কাৰণে তেওঁলোকে আজি আমাৰ এই চেণ্টাৰত আছে ওয়েলকাম জনাইছো আপোনালোকক নমস্কাৰ আপোনালোকৰ নামটো জানিব পাৰিম নেকি মোৰ নাম হৰিচৰণ নাথ হয় আচ্ছা আৰু আপুনি গুৱাহাটীৰে হয়নে গুৱাহাটীৰ মোৰ বাইহাটা চাইডত ঘৰ আছে বাইহাটা চাইডত আপোনালোকৰ ঘৰ হয় অহা যোৱা কৰে নে ইয়াতে থাকি লৈছে নাই বৰ্তমান ইয়াতে থাকি লৈছো তো বাচ্চাটোৰ ট্ৰিটমেন্টৰ কাৰণে ইয়াতে থাকিব লাগে হয় হয় আচ্ছা এতিয়া বৰ্তমান আপোনাৰ ল'ৰা নে ছোৱালী ল'ৰা হয় সো এতিয়া বৰ্তমান আপোনাৰ ল'ৰাৰ কি কি সমস্যা হৈ আছে ষ্টাৰ্টিং অৱস্থাতো বহুতেই সমস্যা আছিলে যেনেকৈ আপুনি যিখিনি অলপতে ক'লে হাইপাৰ এক্টিভ স্থিৰত টানত লগা বা মানে যিখিনি অটিজম ৰিলেটেড যিখিনি অটিজম আছিলে গোটেইখিনি ইছ্যু আছিলে কথা কোৱাটো সমস্যা আছিলে হাইপাৰ এক্টিভ আছিলে বহুত মুডি আছিলে যিটো বহুত খঙাল মানে নিজৰ প্ৰতি হেৰি তো গোটেইখিনি ইছ্যু আছিলে তো এতিয়া আজিৰ দিনত বৰ্তমান 3 বছৰ কন্টিনিউ এতিয়া মই থেৰাপি কৰালো ট্ৰিটমেন্ট পালো আৰু এতিয়ালৈকে ৰিজাল্ট বহুখিনি ভালৰ ফালে আহিছে এতিয়া কিছু ষ্টেবিলিটি আহিছে এতিয়া বৰ্তমান কিছু আনুষংগিক প্ৰব্লেম আছে যিখিনি এতিয়ালৈকে চৰ্টাত হোৱা নাই তো ভাবো এখিনি হ'ব কিমান দূৰ পাৰ কৰিব পাৰিছে গম নাপাওঁ কিন্তু আগতকৈ অলপ চেঞ্জেছ পাইছে আচ্ছা মই ক'ব বিচাৰিছো আপোনালোকক যে এওঁৰ সন্তানৰ অটিজম আছে অটিজমৰ আপোনাৰ তিনিটা মেইন সিম্পটমছ হয় এটা হ'ল কথা দেৰিকে কয় বা বয়স অনুপাতে কথা নকয় আনৰ লগত মিলামিছা কৰিব নোৱাৰে আৰু নিজে নিজৰ পৃথিৱীত ব্যস্ত হৈ থাকে আৰু কিবা কিবি বিহেভিয়াৰ দেখুৱাই থাকে যেনেকে আঙুলি চাই থাকে হাতখন ফ্লেট কৰি থাকে বা লাইটটো চাই থাকে ফেনখন চাই থাকে অটিজমৰ এনেকুৱা সমস্যা হয় কিন্তু অটিজমৰ লগত কিছুমান এওঁ কোৱাৰ নিচিনা আনুষংগিক সমস্যা থাকে যেনে এছ'চিয়েটেড প্ৰবলেম এই এছ'চিয়েটেড প্ৰবলেম বিলাক সকলোৰে নাথাকে কিছুমানৰ বেলেগ থাকে কিছুমানৰ বেলেগ থাকে আপোনাৰ কি আনুষংগিক প্ৰবলেম আছে অটিজমৰ লগত ধৰক যেতিয়া আমি এখন সাপোজ স্কুললৈ লৈ গ'লো এটা নৰ্মেল বাচ্চা এটা যেনেকৈ স্কুলত মানে এডজাষ্ট হয় বা এই স্কুলখনত যাবৰ কাৰণে তাতেও মোটামুটি 6 মাহ মান মানে টাইম পাৰ হৈ গৈছে এডজাষ্ট হওঁতে কান্দিব বাগৰিব মানে কিতাপ পত্ৰ দলিয়াব বা তেনেকুৱা ধৰণৰ কিন্তু চাগে খঙৰ কাৰণে হয় অটিজম ৰিলেটেড ইছ্যু এনেকুৱা ধৰণৰ কিছুমান ইছ্যু নিজে খোৱা বোৱা নকৰা যিখিনি নৰ্মেল বাচ্চা বা আমি যিখিনি কৰোঁ সেইখিনি নকৰা এইবিলাক এটলিষ্ট মানে আনুষংগিক প্ৰব্লেমতে পৰিৱৰ্তন পাওঁ আচ্ছা আপুনি যোনটো কৈছে নিজে নকৰা বা খং সেইটো বাৰু আমি কমন প্ৰব্লেম বুলিয়ে ধৰো এতিয়া কিন্তু আপুনি যোনটো কৈছে এডজাষ্ট হওঁতে তাৰ বহুত সময় লাগে তো তাৰ এইটো এটা অটিজমৰ আনুষংগিক প্ৰব্লেম হয় সিহঁতে একেখিনি বস্তুকে ভাল পায় এই যে আপুনি টাইমটো সলাই দিলে নতুন এখন স্কুলত দি দিলে সেইটো বস্তু যে একচেপ্ট নকৰে আমাৰ ইয়াতে যেতিয়া আপোনালোকে থেৰাপিত আহে বহুত ল'ৰা ছোৱালীক দেখিছে যে আমি যেতিয়া এজন থেৰাপিষ্টে বা ষ্টাফে থেৰাপি দি থাকে তেওঁ ঠিকে থাকে ধুনীয়াকে ৰেছপন্স কৰি দিয়ে কোনোবা দিন যদি আমি পেৰেণ্টছক মাতি দিওঁ সেইদিনাখন নকৰে তেওঁলোকৰ মনত এটা থাকে মাক কিয় ইয়াত থাকিব মাক বাহিৰত থাকিব লাগে সিহঁতে নিজৰ মনতে কিছুমান প্ৰিন্সিপাল বনাই লয় যে এইটো এনেকুৱা হ'ব লাগিব তো মোষ্ট প্ৰবাবলি আপোনাৰ ল'ৰাৰো সেই প্ৰব্লেমটো আছে সদায় এনেকুৱা হয় আজি কিয় স্কুল নতুন এখন জাগাত দিলো সো সেইটো লাইকস সেইটো সেমনেস একে বস্তু ভাল পায় ডিসলাইক চেঞ্জ তাৰমানে সিহঁতে চেঞ্জ বেয়া পায় সেইটো কাৰণে এইটো প্ৰব্লেম সিহঁতৰ মতে হোৱাটো বিচাৰে হয় সো এইটো প্ৰব্লেমৰ সলিউশন আপুনি জানে নে কি হয় সেইকাৰণে ইয়াতে আহিছো মই আপোনাক এক্সপ্লেইন কৰি দিওঁ মই এক্সপ্লেইন কৰি দিওঁ এই যোনটো সেমনেস বা একেখিনি বস্তুকে ভাল পোৱা ল'ৰা ছোৱালী আপুনি তাৰ জীৱনত ফ্লেক্সিবিলিটি পৰিৱৰ্তন আনিব লাগিব এই পৰিৱৰ্তনবিলাক কি হ'ব একদম সৰু সৰু পৰিৱৰ্তন যেনেকে আপুনি ঘৰৰ ফাৰ্নিচাৰ কেতিয়াবা ইফাল সিফাল কৰিব পাৰে
পৰ্দাখন চেঞ্জ কৰি দিলে, দিব পাৰে। হয়, কোনোবা দিন অৰ্ডাৰ নাৰাখিলে, সদায় যোনখন কাঁহীত ভাত দিয়ে কেতিয়াবা বাতিত দিলে, সৰু সৰু চেঞ্জ যোনটো সি কিন্তু নটিচ কৰিব। আমাৰ কাৰণে একো ডাঙৰ কথা, আমিও বহুতে ভাবো মোৰ কাঁহীখন কিয় দিয়া নাই, মইতো এখন কাঁহীতে খাওঁ, আমাৰো এনেকুৱা হয়। কিন্তু সেই সৰু সৰু প্ৰব্লেম মানে চেঞ্জেছ বিলাকে তাৰ মাইণ্ডটো ফ্লেক্সিবল কৰিব, তাৰ পৰিৱৰ্তনটো সি একচেপ্ট কৰিব। চ' এনেকুৱা ধৰণৰ সদায় যোনটো ৰাস্তাৰে আহে এইটো ৰাস্তাৰে নাহে, বেলেগ ৰাস্তাৰে আনিব, ঘূৰাই পকাই আনিব। এদিন যদি ই ৰিক্সাত আনে, এদিন স্কুটিত আনিলে, এদিন আপুনি বাছত লৈ আনিব। ত' এই সদায় সদায় সকলো সি মানে ৰুটিন যাতে ফলো কৰিব নাপায়, ঠিক আছে, চেঞ্জেছ হয়। আৰু কিবা এনেকুৱা আপোনাৰ সমস্যা আছে নেকি যোনটো মই আপোনাক এক্সপ্লেইন কৰাটো বিচাৰিছে? আৰু এটা ইছ্যু কি আছে, চাপোজ সি আজি যিটো অৱস্থাত আছে, কাইলৈ মানে তাৰ হয়তো আজি যিটো কিছু চেঞ্জেছ হৈ যাব পাৰে, তাৰ নেক্সট ডে কি বিহেভিয়াৰ দেখুৱায়, এইটোক লৈ মানে এটা মনত এটা হেৰি থাকে। এইটো মই আপোনাৰ ল'ৰাক মই দেখিছো, হয় হয়, সেই বস্তুটো ময়ো নটিচ কৰিছো যে এদিনত নহয় বাৰু, এদিনৰ আজি বেলেগ কালি বেলেগ, সেইটো কম হয়। মই এনেকুৱা আপোনাৰ ল'ৰা দেখিছো এসপ্তাহ বা দুসপ্তাহ ভাল থাকে, ষ্টেবল থাকে, ভাল থাকে, ধুনীয়া প্ৰডাক্টিভ, ৰেছপন্স ভাল। তাৰ পিছৰ দুসপ্তাহ একদম কান্দি কাটি হুলস্থুল কৰে, হয়, এইটো আপোনাৰ মুড ডিছঅৰ্ডাৰৰ ভিতৰত পৰে। হয়, এইটো এটা আনুষংগিক সমস্যা হয়, অটিজমৰ লগত থাকে। বহুত ল'ৰা ছোৱালীৰ মুড ডিছঅৰ্ডাৰ থাকে। মুড ডিছঅৰ্ডাৰ মানে বাইপলাৰ ডিছঅৰ্ডাৰ টাইপে হয়, বাইপলাৰ ডিছঅৰ্ডাৰে হয়। কিন্তু কথা হ'ল ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মুড ডিছঅৰ্ডাৰ বা বাইপলাৰ ডিছঅৰ্ডাৰটো ডায়েগনছ আমি কৰিব নোৱাৰো পতককে। কাৰণ কি, এতিয়া ডাঙৰৰ যেতিয়া বাইপলাৰ ডিছঅৰ্ডাৰ হয়, মই গৈ কম মুড মানে কি, এটা ফিলিংছ হয়নে, এটা ইমোশ্যন। চ' এই মই ডাঙৰ হলে, ডাঙৰ এডাল্টে গৈ ডক্টৰক কম মোৰ আজি ডিপ্ৰেশ্যন, আজি মোৰ মন একো ভাল লগা নাই, আজি দুসপ্তাহ ধৰি মই একদম কৰিব মন নাযায়, মোৰ ডিপ্ৰেশ্যন হয়, ক'ব। আৰু কেইদিনমান পিছত বহুত ভাল, আমি ৰিপৰ্ট এটা দিব পাৰো ডক্টৰক। কিন্তু সৰু ল'ৰা ছোৱালীটো দিব নোৱাৰে, তাৰ ওপৰতে আৰু অটিজম আছে, এনেও নৰ্মেল বিহেভিয়াৰেল প্ৰব্লেম থাকে। সেইকাৰণে চব একেলগে মিলি থাকে কাৰণে সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মুড ডিছঅৰ্ডাৰটো ডায়েগনছ কৰিবলৈ অসুবিধা হয়। আৰু যিহেতু ডায়েগনছ কৰিবলৈ অসুবিধা হয়, ট্ৰিটমেণ্টো দিয়া পটককে নাযায়, মুড ডিছঅৰ্ডাৰো কম হয়। তথাপিও কেতিয়াবা ডক্টৰৰ লগত আমি ভালকে কৰ্ডিনেট কৰো, আমি যদি ডায়েৰী মেইনটেইন কৰো, ধৰক আজি 1 তাৰিখ মুড ভাল, কালি মুড ভাল 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 ভাল, তাৰপিছত ডায়েৰী আকৌ আপুনি কেলেণ্ডাৰখনত এইকেইদিন বেয়া বেয়া বেয়া, আকৌ ভাল ভাল ভাল, আপুনি 3 মাহ এটা ৰেকৰ্ড যদি কৰে, যদি ডক্টৰক দেখুৱাই চাওক এইটো তাৰ ফেজ হয়, তেতিয়া ডক্টৰেও বুজি পাব এইটো মুড ডিছঅৰ্ডাৰ হৈছে। আৰু কেতিয়াবা ডক্টৰে মুড ষ্টেবিলাইজাৰ, মুডটো ষ্টেবিলাইজ কৰিবৰ কাৰণে মেডিচিন দিয়ে, কামত দিয়ে, প্ৰডাক্টিভিটি আৰু ৰেছপন্সটো ভাল হয়। ঠিক আছে তেন্তে, ভাল লাগিল আপুনি মোৰ ভিডিঅ' শ্বুটটোত অহা কাৰণে আৰু আপোনাৰ প্ৰব্লেমসমূহ শ্বেয়াৰ কৰাৰ কাৰণে। কাৰণ আমাৰ অডিয়েন্সৰ ফালৰ পৰা বহুতো এনেকুৱা ইছ্যু থাকে, তেওঁলোকে এতিয়ালৈকে জনা হোৱা নাই, নেজানে যে এনেকুৱা কিবা ইছ্যু থাকে। হয় হয়, চ' আপোনালোকে ইনডাইৰেক্টলি ছ'চাইটিৰ কাৰণে এটা কাম কৰি দি আছে, আমি একেলগে মিলি কৰি আছো। চ' ধন্যবাদ, থেংক ইউ। এনেধৰণৰ সমস্যাৰ কাৰণে আপুনি মোৰ লগত আলোচনা কৰিব পাৰে বা মোৰ অৰ্গেনাইজেশ্যন অস্তিত্ব মাল্টি স্পেচিয়েলিটি থেৰাপি এণ্ড হিয়াৰিং কেয়াৰ চেণ্টাৰলৈ লৈ আহিব পাৰে। অস্তিত্ব চেণ্টাৰ গুৱাহাটীৰ হাতীগাঁও, আদাবাৰী, মিৰ্জা, নলবাৰী আৰু নগাঁৱত আছে। মই অতি আনন্দৰে জনাওঁ যে অস্তিত্ব অসমৰ লগতে সমগ্ৰ উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ, পুৰণি আৰু সকলোতকৈ বেছি ফেচিলিটিজ থকা চেণ্টাৰ। যোৱা 13 বছৰৰ পৰা এতিয়ালৈকে অস্তিত্বত আমি 11,000 পৰা 12,000 শিশুৰ লগত ডিল কৰিছোঁ। অস্তিত্বৰ হাতীগাঁও চেণ্টাৰত সৰু ল'ৰা ছোৱালীৰ থেৰাপি দিয়াৰ লগতে অভিভাৱকক প্ৰশিক্ষণ দিয়া হয়। অভিভাৱকক প্ৰতিটো এক্টিভিটি শিকাই নিজৰ সন্তানৰ লগত কৰিব দিয়া হয়। অভিভাৱকৰ ক্লাছৰুম থাকে আৰু সেই ক্লাছৰুমত ক্লাছ কৰা হয় আৰু লগতে থেৰাপি মেটেৰিয়েলছ বনাবলৈও প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ ফলত এটলিষ্ট সময়তকৈ 30 to 40% আগতে থেৰাপি শেষ হোৱাৰ চান্সেছ থাকে। মোৰ আৰু মোৰ টীমৰ লগত যদি আপুনি কনচাল্ট বা ডিছকাশ্যন কৰিব বিচাৰে, স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব পাৰে। থেংক ইউ।